সমগ্ৰ ৰাজ্যৰ লগতে হোজাই চিকাৰী গেট পদুমপুখুৰী সাৰ্বজনীন দুৰ্গাবাৰীত নাম কীৰ্তন ও মহোৎসৱ। শুভ অক্ষয় তৃতীয়াও শ্ৰী শ্ৰী কৃষ্ণৰ চন্দন যাত্ৰা উপলক্ষে ইটাখোলা সাৰ্বজনীন দুৰ্গা মন্দিৰ প্ৰাংগণত প্ৰতি বছৰৰ দৰে এই বছৰো 40 প্ৰহৰ নাম কীৰ্তন ও মহোৎসৱৰ অধিবাস। কীৰ্তন কমিটিৰ সম্পাদক গণেশ দেৱনাথে কয় যে এই অনুষ্ঠানটি ৰাইজৰ দান বৰঙণিৰে পালন কৰা হয়। 20,000 ৰাইজৰ বাবে প্ৰসাদৰ আয়োজন কৰিছে আয়োজক কমিটিয়ে। এই অনুষ্ঠানত ত্ৰিপুৰাৰ পৰা 2টা দল আৰু কলকাতাৰ পৰা 2টা দল আৰু শিলচৰৰ পৰা এটা দলে কীৰ্তন প্ৰদৰ্শন কৰিব। আমি প্রতি বছরের দরে এই বছরও আমি উৎসবটো পাতি আছোঁ ৰাইজৰ দান বৰঙণিৰে। যোৱা বছৰ যেনেকা হৈছে এই বছৰো তেনেকাই হ'ব আৰু আমাৰ যেনেকা 20,000 মানুহ প্ৰসাদৰ দিনৰ এষ্টিমেট আছে আৰু ৰাইজৰ যাতে উপস্থিত হয় ৰাইজৰ আমি এইটোৱে আহ্বান জনাওঁ। আহিব কীৰ্তন উপভোগ কৰিব, প্ৰসাদৰ দিনত আহিব প্ৰসাদ ল'ব। আজি কি অধিবাস হৈছে? আজি অধিবাস কীৰ্তন, গোটেই ৰাতি ভাগৱত পাঠ হ'ব। ৰাতিপুৱা কীৰ্তন আৰম্ভ হ'ব 4টা বজাত আৰু বৃহস্পতিবাৰে ৰাতিপুৱা শেষ হ'ব। কেইপহৰ নাম কীৰ্তন হ'ব? 40 প্ৰহৰ নাম কীৰ্তন। ক'ৰ পৰা কীৰ্তন পাৰ্টি আহিছে বাৰু? ত্ৰিপুৰাৰ পৰা 2টা পাৰ্টি, কলকাতাত 2টা পাৰ্টি, শিলচৰৰ 1টা পাৰ্টি। আপোনাৰ পৰিচয়টো জনাব। মই উৎসৱ কমিটিৰ সম্পাদক, মোৰ নাম গণেশ দেৱনাথ। আৰু এই অঞ্চলৰ ৰাইজক কি জনাব আপোনালোকে? ৰাইজে জানেন, ৰাইজে সহযোগিতা কৰে, আহি চৰকাৰ কৰে। হয়, চৰকাৰৰ পৰা কিবা পাৰ্মিশ্যন লৈছে? পাৰ্মিশ্যন লৈছোঁ। এই দান বৰঙণিবোৰ ক'ৰ পৰা আহিছে? ৰাইজৰ দান বৰঙণি, ৰাইজে